4 ডিচেম্বৰৰ পৰা বিষ্ণুজ্যোতি একাডেমী চামতাৰ দশম বাৰ্ষিক অধিৱেশনখনি আমি আৰম্ভ কৰিছিলোঁ। আজি ইয়াৰ তৃতীয়টো দিন আৰু আমি বিশেষকৈ আমাৰ আনুষ্ঠানিকভাৱে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ 4 তাৰিখৰ পৰা, তাৰ আগতেই আমি যিবিলাক পৰম্পৰাগত খেল লগতে ক্ৰিকেট ফুটবলকে আদি কৰি সকলোবিলাক খেলৰ প্ৰতিযোগিতাবিলাক আমি সমাপ্ত কৰিছিলোঁ আৰু লগতে ইয়াৰ বঁটাসমূহ বিজয়ী প্ৰাৰ্থীসকলক আমি একে সময়তে আমি প্ৰদান কৰি আহিছিলোঁ। আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে। এই সাংস্কৃতিক শোভাযাত্ৰাখিনি উদ্বোধন কৰিছিলে আমাৰ একাডেমীৰে শৈক্ষিক উপদেষ্টা ডক্টৰ দিবাকৰ গোস্বামীদেৱে আৰু ইয়াৰ পাছতে আমাৰ শোভাযাত্ৰা আৰম্ভ হয় আৰু অহাকালি বিশেষকৈ আমি এটা বিশেষ ধৰণে একাংকিকা নাট প্ৰতিযোগিতা প্ৰথমবাৰৰ কাৰণে আমি ইয়াত অনুষ্ঠিত কৰিব ওলাইছোঁ আৰু যিকেইখন নাট আমি ইয়াৰ বাবে বিবেচনা কৰিছিলোঁ এই নাটককেইখন আচলতে ল'ৰা ছোৱালীখিনি নিজেই লিখা আৰু তাৰ উপৰিও তলৰ খাপৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে তেওঁলোকেও দুখন নাটক তেওঁলোকে ইয়াত উপস্থাপন কৰিব। সেই নাটক দুখনো তেওঁলোকৰ টেক্সটৰ পৰা লোৱা নাটক, অৰ্থাৎ টেক্সট বুক বা কিতাপৰ পৰা লোৱা নাটকে আছিল। আৰু ইয়াৰ পিছত অহা 10 তাৰিখ বুধবাৰে আমি অনুষ্ঠিত কৰিম আমাৰ মুকলি অধিৱেশন শৈক্ষিক বঁটা বিতৰণী সভা। 4 ডিচেম্বৰৰ পৰা বিষ্ণুজ্যোতি একাডেমী চামতাৰ দশম বাৰ্ষিক অধিৱেশনখনি আমি আৰম্ভ কৰিছিলোঁ। আজি ইয়াৰ তৃতীয়টো দিন আৰু আমি বিশেষকৈ আমাৰ আনুষ্ঠানিকভাৱে যেতিয়া আমি আৰম্ভ কৰিছিলোঁ 4 তাৰিখৰ পৰা, তাৰ আগতেই আমি যিবিলাক পৰম্পৰাগত খেল লগতে ক্ৰিকেট ফুটবলকে আদি কৰি সকলোবিলাক খেলৰ প্ৰতিযোগিতাবিলাক আমি সমাপ্ত কৰিছিলোঁ আৰু লগতে ইয়াৰ বঁটাসমূহ বিজয়ী প্ৰাৰ্থীসকলক আমি একে সময়তে আমি প্ৰদান কৰি আহিছিলোঁ। আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে। এই সাংস্কৃতিক শোভাযাত্ৰাখিনি উদ্বোধন কৰিছিলে আমাৰ একাডেমীৰে শৈক্ষিক উপদেষ্টা ডক্টৰ দিবাকৰ গোস্বামীদেৱে আৰু ইয়াৰ পাছতে আমাৰ শোভাযাত্ৰা আৰম্ভ হয় আৰু অহাকালি বিশেষকৈ আমি এটা বিশেষ ধৰণে একাংকিকা নাট প্ৰতিযোগিতা প্ৰথমবাৰৰ কাৰণে আমি ইয়াত অনুষ্ঠিত কৰিব ওলাইছোঁ আৰু যিকেইখন নাট আমি ইয়াৰ বাবে বিবেচনা কৰিছিলোঁ এই নাটককেইখন আচলতে ল'ৰা ছোৱালীখিনি নিজেই লিখা আৰু তাৰ উপৰিও তলৰ খাপৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে তেওঁলোকেও দুখন নাটক তেওঁলোকে ইয়াত উপস্থাপন কৰিব। সেই নাটক দুখনো তেওঁলোকৰ টেক্সটৰ পৰা লোৱা নাটক, অৰ্থাৎ টেক্সট বুক বা কিতাপৰ পৰা লোৱা নাটকে আছিল। আৰু ইয়াৰ পিছত অহা 10 তাৰিখ বুধবাৰে আমি অনুষ্ঠিত কৰিম আমাৰ মুকলি অধিৱেশন শৈক্ষিক বঁটা বিতৰণী সভা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।